আমাৰ খেল ধেমালি সৰু ল'ৰা ছোৱালীৰ খুবেই প্ৰয়োজন হয়। আপুনি নিজেই প্ৰত্যক্ষ কৰিব পাৰিছে যে বহুত শিশু আহি ইয়াত প্ৰতিযোগিতাত ভাগ ল'বলৈ আহি পাইছেহি। গতিকে দিবানৈশ যি তৃতীয় বাৰ্ষিক প্ৰাইজ মানি বেডমিণ্টন প্ৰতিযোগিতা আছে, এই প্ৰতিযোগিতাৰে বহু ইতিবাচক বাৰ্তা কঢ়িয়াই নিব সমাজখনলৈ। কাৰণ আজিৰ যি যান্ত্ৰিকতাৰ যুগ আছে, মোবাইলৰ যি যুগ আছে, মোবাইলত মানে আসক্ত হোৱাৰ সলনি তেওঁলোকে খেল ধেমালি কৰিবলৈ যে ইচ্ছা প্ৰকাশ কৰিছে, তাৰ লগতে অভিভাৱকসকলেও জড়িত হৈ আছে। খুবেই ভাল লাগিছে এই অনুষ্ঠানটোলৈ আহি। আৰু বিশেষকৈ এইবাৰ জুবিন গাৰ্গৰ সোঁৱৰণত এই অনুষ্ঠানটো হৈছে। গতিকে যি হিয়াৰ আমঠু জুবিন গাৰ্গ নোহোৱা হ'ল, সেই শিল্পীগৰাকীৰ প্ৰতি সন্মান জনাই এই আজিৰ প্ৰতিযোগিতা আৰম্ভ কৰিছে। গতিকে এই সুযোগতে তেখেতলৈও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু তাৰ লগতে পৰৱৰ্তী সময়ত যাতে এই প্ৰতিযোগিতাই আৰু সফলতা অৰ্জন কৰে আৰু জনপ্ৰিয় হয়, তাৰ কাৰণে আমি আশা কৰিছোঁ। আজি তৃতীয় বাৰ্ষিক শুভাৰম্ভী হৈছে আমাৰ বেডমিণ্টনৰ। এই খেলখনৰ লগত কি আমি গোটেই যুৱচাম জড়িত হৈ আছোঁ বিশ্বনাথ চাৰিআলি। আমি ভাবিলোঁ যে এতিয়া ল'ৰা ছোৱালীখিনিক অন্ততঃ মোবাইল বা কিবা পৰা আঁতৰা এটাই উপায় আছে, খেল। গতিকে আমি সেইকাৰণে আৰম্ভ কৰিলোঁ। এইবাৰ আমি একদম জুনিয়ৰৰ পৰা আৰম্ভ কৰিছোঁ, আণ্ডাৰ-13, আণ্ডাৰ-17 আৰু অল আছাম অ'পেন। গতিকে প্ৰতিযোগী যথেষ্ট আমাক সহায় দিছে। আশা কৰোঁ সকলোৱে লাগি ভাগি আমি খেলখন সুচাৰুৰূপে পৰিচালনা কৰিব পাৰিম। মোবাইলৰ পৰা যেন ল'ৰা ছোৱালীক আমি আঁতৰি কৰি আনিব পাৰোঁ, কাৰণ খেলিলেহে। আৰু লগতে কি আৰু শাৰীৰিক মানসিক সকলো দিশতে ল'ৰা ছোৱালী আগবাঢ়িব এই খেলৰ মাধ্যমেদি।